নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো যিবিলাক নতুন ফাৰ্মাৰ আছে আৰু কিছুমান নতুন আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। ফাৰ্মটো কেনেকৈ আৰম্ভ কৰিব লাগে বা ফাৰ্মত কি কৰিব লাগে সেইখিনি আজি আপোনালোকক জনাম। তো কোনোবাই যদি নতুনকৈ চাই আছে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। ভিডিঅ'ত লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিব। পল্ট্ৰি ফাৰ্মৰ বিষয়ে সকলো ধৰণৰ আপডেট মোৰ চেনেলত দি থাকোঁ। আৰু যদি কোনোবা পুৰণা ফাৰ্মাৰ আছে তেতিয়াহ'লে আজি ভিডিঅ'টো স্কিপ কৰিলে হৈ যাব, কোনো অসুবিধা নাই। কথাটো হ'ল কি, কোনোবাই যদি নতুনকৈ ফাৰ্ম কৰিব বিচাৰি আছে নজনাকৈ ডাইৰেক্ট ফাৰ্মটো আৰম্ভ কৰি দিয়ে, পিছত চেল কৰিবলৈ অসুবিধা হয়। যিকোনো হওক, হাঁহ হওক, কুকুৰা চৰাই হওক, ব্ৰইলাৰ হওক, চেল কৰিবলৈ বহুত অসুবিধা হয়। আপোনালোকে ফাৰ্ম কৰাৰ আগতে কমচে কম 10জন ফাৰ্মাৰৰ লগত যোগাযোগ কৰিব আৰু সেই 10টা ফাৰ্ম গৈ আপোনালোকে চাব। কিন্তু এটা কথা হ'ল 90% ফাৰ্মাৰে ফাৰ্মৰ ভিতৰত সোমাব নিদিয়ে। ফাৰ্মত বায়'ছিকিউৰিটি মেইনটেইন কৰিব লাগে। ভিতৰত সোমাব নিদিলেও আপোনালোকে বাহিৰৰ পৰা চাব পাৰিব, বা কিছুমানে বাহিৰৰ পৰা দেখুৱাই দিয়ে এনেকৈ বনাওক, বা কিছুমানে ভাল পৰামৰ্শ এটা দিব যে ফাৰ্মটো এনেকুৱা চিষ্টেমত বনাওক। আপোনালোকে নজনাকৈ গঁৰাল এটা বনাই দিলে, সেইটো গঁৰাল যদি আপোনাৰ দেখাত ভাল নহয় নাইবা কুকুৰাৰ কাৰণে অসুবিধা হৈ আছে, তেতিয়াহ'লে ৰিটাৰ্ণ আৰু গঁৰালটো বনাব গ'লে, সৰুকৈ এটা গঁৰাল বনাব গ'লেও 15,000 পৰা 20,000 টকা খৰচ হৈ যায়। বাহিৰে বনাব গ'লেও 15,000 পৰা 20,000 টকা খৰচ হৈ যাব। সেইটো ৰিটাৰ্ণ বনাব গ'লে আপোনাৰ কিমান অসুবিধা হৈ যায়, বহুত ধৰণৰ অসুবিধা হৈ যায়। সেইকাৰণে ফাৰ্মটো কৰাৰ আগতে জানি বুজি লৈ তাৰপিছত ফাৰ্মটো আৰম্ভ কৰিব। ফাৰ্মত বায়'ছিকিউৰিটি মেইনটেইন কৰিব, 100% বায়'ছিকিউৰিটি ৰাখিব। বায়'ছিকিউৰিটি নাথাকিলে কি হয়, কুকুৰা চৰাই বেমাৰ আজাৰ বেছি হ'ব। বাহিৰৰ পৰা মানুহবিলাক আহিব, চাব, বেমাৰ আজাৰ লাগি যাব, বেছি প্ৰব্লেম। আপোনাৰ 80% বেমাৰ আজাৰ আপোনাৰ বায়'ছিকিউৰিটিৰ পৰা হয়। বায়'ছিকিউৰিটি মেইনটেইন কৰিব, ফাৰ্মটো চাফ চিকুণ কৰি ৰাখিব, বা বেলেগৰ ফাৰ্মটো গৈ চাব। চাৰিওফালে বাউণ্ডাৰী দিব ভালদৰে, যাতে ফাৰ্মৰ ভিতৰত বেলেগৰ কুকুৰা চৰাই বা বেলেগৰ যিকোনো বস্তু যাতে ফাৰ্মৰ ভিতৰত সোমাব নোৱাৰে। আৰু কিছুমান দানা দোকান আছে, দানা দোকানৰ লগতো যোগাযোগ কৰিব যে কুকুৰা চৰাইক কি খুৱাব লাগিব বা হাঁহক কি খুৱাব লাগিব, কি খোৱালে আমাৰ প্ৰফিটটো হ'ব বা কেনেকৈ পালন কৰিম। কিছুমানে এনেকুৱা আছে ফাৰ্মটো আৰম্ভ কৰিবহে, পিছত খৰচটো মেইনটেইন কৰিব নোৱাৰে, পিছত খালি ধানৰ মল এইবিলাক খুৱায়। পিছত কুকুৰা চৰাই বা হাঁহতো ধানৰ মল খুৱাব পাৰি, কিন্তু লগতে ভাত দানা দিবই লাগিব। কিন্তু কুকুৰা চৰাইক ধানৰ মল দিব নোৱাৰি। দিব পাৰি, কিন্তু বহুত মেডিচিন ব্যৱহাৰ কৰিব লাগে। সেইখিনি বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাম, কি মেডিচিন ব্যৱহাৰ কৰিব লাগে যে ধানৰ মলক খুৱাব পাৰি কুকুৰা চৰাইক। আমিও খুৱাই আছোঁ ধানৰ মল, কিন্তু সেইটো ছিষ্টেমটো বেলেগ। সেইখিনি বেলেগ এটা ভিডিঅ'ত জনাম আপোনালোকক, বহুত সুন্দৰকৈ বুজাই দিম। কিন্তু কিছুমানে ডাইৰেক্ট ধানৰ মল দিয়ে, কুকুৰা চৰাইখিনি বেয়া হৈ যায়, খৰচটো মেইনটেইন কৰিব নোৱাৰে, আৰু পিছত বেপাৰী বিচাৰি নাপায়, ক'ত চেল কৰিম, অসুবিধাত পৰি যায়। সেইকাৰণে আগতে জানি বুজি ল'ব, বা কিহৰ ফাৰ্ম কৰিব আপোনালোকে, সেই ফাৰ্মটো সঠিক কৰি তাৰপিছত সেই ফাৰ্মৰ ওপৰত 1 পৰা 2 মাহ আপুনি ৰিচাৰ্চ কৰক। ইউটিউবত চাওক বা বেলেগ ফাৰ্মাৰত গৈ আপোনালোকে চাওক কেনেকৈ ফাৰ্মটো কৰিব। সম্পূৰ্ণ তদন্ত লৈ বা সেইখিনি চেল কৰাৰ সুবিধা আছে নে নাই সেইখিনি জানি বুজি ল'ব লাগিব। আপোনালোকে যদি থাৰ্ড পাৰ্টি ধৰে, যদি বেপাৰী ধৰে, বেপাৰীয়ে আপোনাক লছ কৰাই দিব। তো বেপাৰীও সেনেকুৱা চিনাকি বেপাৰী ধৰিব লাগিব, যাতে আপোনাৰ ফাৰ্মৰ বস্তুখিনি চেল কৰি দিব পাৰে, বা ক'ত চেল কৰিলে ভাল হ'ব এইখিনি জনাই দিব। তো সম্পূৰ্ণ তদন্ত লৈ জানি বুজি লৈ কমচে কম 10জন ফাৰ্মাৰৰ লগত যোগাযোগ কৰি, কিছুমান ফাৰ্মাৰ আছে বেয়া পৰামৰ্শ দি দিব আপোনাক যে ফাৰ্মত প্ৰফিট নাই, লাভ নাই, ফাৰ্ম কৰিব নালাগে, আমাৰে লছ হৈ আছে, বেলেগ কাম বন নাই কাৰণে ফাৰ্মটো কৰি আছোঁ। এনেকুৱা বহুত ধৰণৰ কথা আপোনাক বুজনি দিব। আপোনালোকে 1জন বা 2জন ফাৰ্মাৰৰ লগত নহয়, কমচে কম 10জন ফাৰ্মাৰৰ লগত যোগাযোগ কৰক, আৰু কমচে কম 10টা দানা দোকানীৰ লগত যোগাযোগ কৰক। কেনেকৈ ফাৰ্ম কৰিব, দানা দোকানীৰ পৰা বুজাই দিব কি খোৱালে ভাল হ'ব। সম্পূৰ্ণ জানি বুজি লৈহে ফাৰ্মটো আৰম্ভ কৰিব।
তো বন্ধুসকল ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে মানে শ্বৰ্টকাটে অলপমান বুজাই দিলোঁ। যদি বুজি পাইছে ভালদৰে ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিহেতু মই মোটামুটি 6 পৰা 7 বছৰ ধৰি ফাৰ্ম কৰি আছোঁ, মানে যিখিনি মই জানো, যিখিনি বুজি পাওঁ সেইখিনি আপোনালোকক জনাই দিব পাৰিম। বা কাৰোবাৰ কিবা সুধিবলৈ বা কিবা যদি সমস্যা থাকে মোৰ লগত যোগাযোগ কৰিব। মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্ট বক সমষ্টি মালিবাৰী সত্ৰ। ধন্যবাদ।